অৰুণাচল প্ৰদেশৰ সকলোতকৈ ধুনীয়া জেগা মেচুকা যাবৰ কাৰণে কিমান টকা লাগে? নমস্কাৰ গাইজ, ৰিচেণ্টলি মই গৈ আহিছিলো মেচুকা আৰু তাৰপিছত তোমালোকে মোক বহুত বেছি DM কৰি আছিলা যে মেচুকা যাবৰ কাৰণে বাজেট কিমান লাগে। প্ৰথম কথা হ'ল তোমালোক অসমৰ যিকোনো জেগাৰ পৰা হ'লেও তোমালোক আহিব লাগিব প্ৰথমে অৰুণাচল প্ৰদেশৰে আলো বুলি এটা জেগাত, আৰু আলোত থকা ৰুমৰ প্ৰাইচ তোমালোকৰ 1000 পৰা 1500 ভিতৰত ল'ব, আৰু ভাতৰ প্লেট তোমালোকৰ পৰা অলমষ্ট 250 কৈ ল'ব। আলোত এটা ৰাতি থকাৰ পিছত তোমালোকে বাইকৰ ফুল টেংকি কৰি তোমালোকে ডাইৰেক্ট মেচুকাৰ কাৰণে ওলাই দিব পাৰিবা, আৰু আলোৰ পৰা মেচুকাৰ ডিষ্টেঞ্চ প্ৰায় 190 কিলোমিটাৰ। লগতে মেচুকাৰ ৰাস্তা যিহেতু বহুত বেছি বেয়া, সেইকাৰণে তোমালোকে ৰাতিপুৱা বহুত বেছি সোনকালে ওলাবা, নহ'লে মানে মেচুকা পলে বহুত দেৰি হৈ যাব। আৰু মেচুকাত আহি তোমালোকে বহুত ধৰণৰ হোমষ্টে পাই যাবা, য'ত তোমালোকৰ 1500 পৰা 2500 ভিতৰত ল'ব। আৰু আমি যিহেতু তাত 3টা ৰাতি আছিলো, সেইকাৰণে মানে অলপ তাত আমাক ডিছকাউণ্ট দিছিলে। আৰু লগতে তোমালোক যদি ইণ্ডিয়া চাইনা বৰ্ডাৰ লামাং ভিলেজ যাব বিচাৰা, তাৰ কাৰণে এক্সট্ৰা পাছ বনাব লাগে। লামাঙৰ পাছ তোমালোকৰ পৰা 300 আৰু 500 ভিতৰত ল'ব। মানে মেচুকা যিহেতু বহুত বেছি আনৰাইডেড প্লেচ হয়, সেইকাৰণে মানে ইয়াত খোৱা বস্তুৰ দামবোৰ অলপমান বেছি হয়। তোমালোকক মই যিহেতু থকা খোৱা আৰু পাছখিনিৰ কথা কৈ দিলো, ইয়াৰ পৰা তোমালোকে এটা আইডিয়া লগাব পাৰিবা যে বেলেগ বেলেগ গাড়ী বা বাইকত ফিউল হোৱা একজেক্ট বাজেট কিমান যাব। আৰু তোমালোকে যদি মোৰ একজেক্ট বাজেটটো চাব বিচাৰে, মই মোৰ ইউটিউব চেনেলত ফুল ভিডিঅ' আপলোড কৰা আছে, তোমালোকে চেক কৰিবগে পাৰা।